জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো বিগত কেইদিন ধৰি আপোনালোকক মই কোন ধৰণৰ কমেণ্টৰ ইমান ভালদৰে ৰিপ্লাই দিব পৰা নাই বা কোন ধৰণৰ ভিডিঅ' আপডেটো দিব পৰা নাই, তাৰ কাৰণে খুবেই দুখিত। কাৰণ এইকেইদিন ধৰি মোৰ বহুতে গা বেয়া, জ্বৰ, আকৌ মূৰৰ বিষ, চৰ্দি এইবোৰ হৈ আছে। তো তাৰ কাৰণে ইমান ভিডিঅ'টো বনাব মন যোৱা নাই। তো তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই অসুস্থতাৰ কাৰণে। তো আপোনালোকৰ মাজত বহুতৰে ইউটিউবত কমেণ্ট আহি আছিলে যে মই এটা কাটঅপৰ ওপৰত ভিডিঅ' দিম বুলি কৈছিলোঁ। ল'ৰাখিনি যিহেতু ইণ্টাৰভিউ শেষ হ'ল, তো ল'ৰাখিনিৰ ওপৰতো এটা কাটঅপৰ ভিডিঅ' দিম বুলি কৈ আছিলোঁ। তো ভিডিঅ'টো দিব পৰা নাই। এইকেইদিন ইমান ভালদৰে মই ভিডিঅ'ত গুৰুত্ব দিব পৰা নাই, বহুত মূৰৰ বিষ হৈ আছিলে। তো তাৰ কাৰণে তো ভাবিছোঁ যে কাটঅপৰ ভিডিঅ'টো 2 বা 1 দিনৰ ভিতৰতে দি দিম। আৰু তাৰ লগতে বহুতেই কমেণ্ট কৰি আছিলে যে আজিৰ ভিডিঅ'টো যোনটো কাৰণত বনোৱা, বহুতেই কমেণ্ট কৰি আছিলে যে বা এবাৰ মোৰ 18 বছৰ কমপ্লিট হোৱাৰ কাৰণে এইবাৰ মই ফাৰ্ষ্ট টাইম অসম পুলিচত ইণ্টাৰভিউ দিছোঁ, ভাল মাৰ্ক পাইছোঁ ফিজিকেলত। তো ৰিটাৰ্ণৰ কাৰণে কি পঢ়িব লাগে, তো তাৰ ওপৰত এটা ভিডিঅ' লাগে বুলি বহুতে কৈ আছিলে। বহুতো ল'ৰা এনেকুৱা আছে যিসকলে আগতেতো ফিজিকেল পাছ কৰিছে কিন্তু ৰিটাৰ্ণ দিবই পৰা নাই, হয়তো কম নম্বৰ পোৱাৰ কাৰণে। তো এইবাৰ হয়তো বহুত ভাল নম্বৰ পাইছে। তো তাৰ কাৰণে বহুতেই কৈ আছিলে যে কি পঢ়িব লাগে, কেনেকৈ ষ্টাৰ্ট কৰিব লাগে বা কি টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহি থাকে, তো তাৰ ওপৰত এটা ভিডিঅ' লাগে বুলি বহুতেই কৈ আছিলে। তো আপোনালোকক তাৰ কাৰণে আজি থুলমূলকৈ সৰু এটা ভিডিঅ' বনাই দিছোঁ, 1 মিনিট বা 2 মিনিটমানৰ এটা ভিডিঅ' বনাই দিছোঁ যে কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহিব পাৰে বা কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আগতেও আহিছিলে। তো তাৰ ওপৰতে আপোনালোকক কেইটামান অলপমান কৈ দিছোঁ। পিছত বাৰু ইমান ভালকৈ কোনটো টপিকৰ ওপৰত কুৱেশ্যন আহে পিছত ধুনীয়াকৈ বুজাই দিম। তো মোৰ মূৰো বহুত বিষাই আছে, তাৰ কাৰণে সৰুকৈ আপোনালোকক বুজাই দিছোঁ 2 বা 3টা টপিকৰ ওপৰত আজি। তো প্ৰথম কথাটো হৈছে যে আপোনালোকৰ জিকে আপোনালোকে বহুত ভালদৰে চাই ল'ব আৰু এটাকৈ টপিক ভালদৰে ক্লিয়াৰ কৰি ল'ব। জিকেটো এনেকুৱা নহয় ইয়াৰে 2টা কুৱেশ্যন পঢ়িলোঁ, তাৰে 2টা কুৱেশ্যন পঢ়িলোঁ, এনেকুৱা নহয়। আপোনালোকে যিখিনি চাই বহুত ভালদৰে চাব। যেনেকুৱা ধৰক কোনজন ৰজাৰ পৰা ষ্টাৰ্টিং হৈছিল আৰু কোনজন ৰজাত একদম শেষ হৈছে, তো একদম প্ৰথমৰ পৰা লাষ্টলৈকে ধুনীয়াকৈ আপোনালোকে চাই যাব। কোনে কিমান চনত ৰজা হৈছিলে বা তেওঁৰ আগৰ হিন্দু নাম কি, গোটেইখিনি ইমান ভালদৰে চাই ল'ব যাতে আপোনাৰ কুৱেশ্যনটো দেখা পালে যাতে এনচাৰটো মনত আহি যায়। তো 2 নম্বৰত হৈছে যে আপোনালোকৰ বৰ্তমান যিমানখিনি ধৰক আমাৰ গ্ৰন্থ, কোনখন গ্ৰন্থ লিখিছে বা কোনখন গ্ৰন্থৰ বাবে কি বঁটা লাভ কৰিছে, এইবোৰ গোটেইখিনি আপোনালোকে ভালদৰে চাব। আৰু ৰিচেণ্টলি কি বৰ্তমান ঘটি থকা যিবোৰ নিউজ আছে এইখিনি আপোনালোকে বহুত ভালদৰে চাব। কোনে কোনটো গ্ৰন্থৰ বাবে কি পুৰস্কাৰ পাইছে গোটেইখিনি ভালদৰে চাব। থাৰ্ড হৈছে আপোনালোকৰ যিমানখিনি আপোনালোকৰ নেশ্যনেল পাৰ্ক আছে, নেশ্যনেল পাৰ্কখনত কোনটো নেশ্যনেল পাৰ্কত তাৰ মাটিকালি কিমান আছে, কিহৰ কাৰণে বিখ্যাত, এই গোটেইখিনি বস্তু আপোনালোকে ভালদৰে চাই যাব। আৰু লাষ্টত আপোনালোকক আৰু এটা মষ্ট ইম্পৰ্টেণ্ট টপিক কৈছোঁ, সেইটো হৈছে যে খেল জগতৰ ওপৰত। খেল জগতৰ ওপৰত লগতে ক্ৰিকেট খেলৰ ওপৰত যিমানখিনি বৰ্তমান গেম হৈ আছে, অলিম্পিকৰ ওপৰত, গোটেইখিনিৰ ওপৰত আপোনালোকে ভালদৰে চাব। কোনজন খেলুৱৈ কি নামেৰে জনা যায়, যেনেকুৱা হিমা দাসক টিং এক্সপ্ৰেছ বুলি জনা যায় বা লাভলীনা বৰগোহাঁই আছে, কোনে কোনটো গেমৰ বাবে কি এৱাৰ্ড পাইছে বা কোনটো গেম খেলিলে কি এৱাৰ্ড পায় বা ধৰক খেলুৱৈবোৰৰ নাম বহুত ভালদৰে আপোনালোকে চাই যাব। আৰু আপোনালোকে ৰিচেণ্টলি হৈ যোৱা 3rd গ্ৰেড 4th গ্ৰেডৰ যদি পেপাৰ ভালদৰে চাই আপোনালোকে গম পাব তাত খেল জগতৰ পৰা বহুত কুৱেশ্যন আহিছে। 2-3টাতো কুৱেশ্যন 100% থাকিবই আপোনালোকৰ। তো তাৰ কাৰণে কৈছোঁ আপোনালোকে খেল জগতৰ ওপৰতো বহুত ভালদৰে কুৱেশ্যনখিনি ভালদৰে চাই ল'ব। আৰু IPL খেল বা আপোনালোকৰ অলিম্পিকৰ ওপৰত যিমানখিনি খেল জগতৰ কথা আছে গোটেইখিনি আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব, ভালদৰে পঢ়ি থাকক তাৰ ওপৰত। আৰু ৰিজনিঙৰ ওপৰত বাৰু ইমান বিশেষকৈ আজি ক'ব নাযাওঁ। আপোনালোকে কেলেণ্ডাৰৰ ওপৰত 100% এটা হ'লেও কুৱেশ্যন থাকিব। তাৰপিছত আপোনালোকৰ কোডিং ডিকোডিং, নাম্বাৰ ছিৰিজ এইবোৰ ওপৰত 100% থাকিব আপোনালোকৰ কুৱেশ্যন। তো যিমানখিনি টপিক আছে তাৰ ওপৰত মই নেক্সট এটি ভিডিঅ'ত আপোনালোকৰ ৰিজনিং, মেথছ, তাৰপিছত গ্ৰামাৰ যিমানখিনি আছে আৰু গোটেইখিনিৰ ওপৰত আপোনালোকক ধুনীয়াকৈ এটা লংকৈ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিমানখিনি সম্ভৱ হয় আপোনালোকক তাৰ ওপৰত যিমানখিনি টপিক আছে গোটেইখিনিৰ ওপৰত এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু লগতে কাটঅপৰ ওপৰতো ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এতিয়া বহুত মূৰ বিষাই আছে কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক ইনফৰমেশ্যন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।